মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক যিবিলাকে যিটো সফুৰা বৃত্তি হওক, NTSC অৰ্থাৎ প্ৰতিভা সন্ধানী পৰীক্ষা হওক তোমালোকে দিবা, তোমালোকৰ বাবে বহুতো ইম্পৰ্টেণ্ট এটা টপিক যিটো হ'ল লঘিষ্ঠ সাধাৰণ গুণিতক। আমি গৰিষ্ঠ সাধাৰণ গুণিতকৰ ওপৰত ইতিমধ্যে আমি ভিডিঅ' আপলোড কৰিছোঁ। এতিয়া আমি লঘিষ্ঠ সাধাৰণ গুণিতকৰ ওপৰত আমি ক্লাছটো কৰিম। তোমালোকে বুজি নাপালে কমেণ্ট কৰি জনাবা, আৰু তোমালোকে যদি বুজি পোৱা ভাল পোৱা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, আৰু তোমালোকৰ দুই এজন বন্ধুৰ সৈতে চেনেলটো ছাবস্ক্ৰাইব মানে তোমালোকে শ্বেয়াৰ কৰিবা। ঠিক আছে, এইখিনিয়ে তোমালোকলৈ অনুৰোধ। তোমালোকে জাষ্ট এটা তোমালোকে শ্বেয়াৰ কৰি দিবা। ঠিক আছে, আশা কৰোঁ আটাইবিলাক ছাত্ৰ ছাত্ৰীয়ে শ্বেয়াৰ কৰিবা। তেনেহ'লে আমি ক্লাছটো আৰম্ভ কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, আমি লঘিষ্ঠ সাধাৰণ গুণিতকৰ ওপৰত কৰিম, যাক আমি LCM বুলি কওঁ, লৱেষ্ট কমন মাল্টিপল। 12 আৰু 18 লসাগু উলিওৱা। ইয়াত তোমালোকক দিয়া আছে যে কি হয় 12 2ৰে 12 কেইবাৰ যাব, 6 বাৰ যাব, 6 2ৰে কেইবাৰ যাব, 3 বাৰ যাব, হয় নে নহয়? ঠিক তেনেদৰে 18ক যদি চাওঁ 2ৰে 18ক 9 বাৰ যাব, আকৌ 2ৰে 3ৰে 9ক 3 বাৰ যাব, 3 3 9, হয় নে নহয়? সৰি, অলপ গাটো ভাল মানে ভাল নহয়, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। চোৱা তোমালোকে 12 আছে, 18 আছে, হয়নে? এই চোৱা 12 কৰোঁতে আমি কি পালোঁ? 2 আৰু 2 পালোঁ, আৰু এইফালে কিমান পালোঁ? 3 পালোঁ, হয়নে নহয়? ইয়াত 2 3 3 পালোঁ, গতিকে 18 কৰোঁতে আমি এইকেইটা পালোঁ, হয়নে নহয়? এতিয়া চোৱা তোমালোকে মানে কমন কি আছে? দুইটাতে একে থকা কেইটা কি? ইয়াত চোৱা 2টো দুইটাতে আছে, 3টো দুইটাতে আছে, গতিকে আমি যদি চাওঁ HCF, যিটো আমি আগৰ ক্লাছটোত তোমালোকে বুজি পাইছা, HCF, এই কমন দুটা HCF বুলি কওঁ, কিমান হয়? 6 হ'ব, হয়নে? এতিয়া LCM নো কি? LCM হৈছে তোমালোকে কি কৰিবা, ইয়াত কি কৰিলা তোমালোকে? ইয়াত 2 পালা, 2 লিখিলো ইয়াত, ওকে। 3 আছে, সৰি, ইয়াত চোৱা 2 আছে, 2 লিখিলো, 2 আছে, 2 লিখিলো, হয় নহয়? এতিয়া তোমালোকে ইয়াত এটা কাম কৰিবা, যিকেইটা আমি HCF ৰ কাৰণে কমন পালো, অৰ্থাৎ চোৱা তোমালোকক মই এবাৰ ভালদৰে বুজাই দিম, চাবা। চাবা হা, ইয়াত চোৱা 2 এই দুটা কমন আছে, হয়নে? এই দুটা কি বুলি কওঁ? আমি HCF বুলি কওঁ, হয় নহয়? HCF। এতিয়া তোমালোকে কি কৰিবা, এই 2 দুটা যি আছে তাৰে এটা 2 ল'বা তোমালোকে, ওকে। LCM ৰ কাৰণে এটা 2 ল'বা। এই 3 দুটা যি আছে তাৰে 3ৰ পৰা এটা ল'বা তোমালোকে, আৰু বাকী কি থাকে? বাকী সংখ্যাকেইটা বাহিৰত যিকেইটা থাকিল, 2 থাকিল, 3 থাকিল, 2 থাকিল, 3 থাকিল, পূৰণ কৰিবা। এতিয়া 2 2 গুণ 4, 3 3 গুণ 9, অৰ্থাৎ 6 4 গুণ কিমান হ'ব? এনসাৰ 37। তাৰ LCM কিমান হ'ব? 37 হ'ব, হয়নে নহয়? ইয়াত তোমালোকক দিয়ে কোৱাই আছে, মই যিহেতু এখন ইবুক প্ৰস্তুত কৰিছিলোঁ NMS পৰীক্ষাৰ কাৰণে, তাৰ পৰাই মই দিছোঁ, তোমালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, যিবিলাকে NMS এক্সামৰ কাৰণে তোমালোকে পাইছিলা, ইখন তোমালোকৰ বাবে, তোমালোকে সকলো এক্সামৰ কাৰণে চাব পাৰিবা। ঠিক আছে, তাৰপিছত 24 আৰু 90 লসাগু হ'ব, কিমান হ'ব আমি চাম কৰি, ওকে। প্ৰথমতে আমি আগৰ দৰে গসাগু যেনিবা উলিয়াইছিলোঁ, মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি, সেইমতে কৰিম। ঠিক আছে, প্ৰথমে কি কৰিম? 24ক 2ৰে কৰিম হা। 2ৰে কৰোঁতে কেইবাৰ যাব? 2 1 গুণ 2, 2 2 গুণ 4। আকৌ 12ক 2ৰে কেইবাৰ যাব? 6 বাৰ যাব, হয়নে নহয়? আকৌ 12ক 6ক 2ৰে কেইবাৰ যাব? 3 বাৰ যাব, ওকে। তাৰপিছত 90 উলিয়াব লাগে, 90ক 2ৰে কেইবাৰ যাব? 90ক 2ৰে 2 4 গুণ 8, হয়নে নহয়? 1 ৰ'ল, 10 হ'ল, 2 5 গুণ 10 হ'ব। তাৰপিছত শেষত 5 থাকিলে 5ৰে যাব, 5 9 গুণ 45, তোমালোকে মনত আছে, হয়নে নহয়? তাৰপিছত 3 3 গুণ 9। এতিয়া আমি কি কৰিম? এতিয়া আমি 24 কৰোঁতে আমি কি পালোঁ? 24 কৰোঁতে আমি কি পালোঁ? 24 কৰোঁতে কি থাকিল? 24 কৰোঁতে কি থাকিল? আমি সেইকেইটা চাম, ঠিক আছে। 24 কৰোঁতে আমি 2 2 2 3 পাইছোঁ না? 2 পূৰণ 2 পূৰণ 2 পূৰণ, আৰু কিমান পালোঁ আমি? 3 পালোঁ, হয় নহয়? 24ক কৰিলোঁ, তাৰপিছত 90ক কৰোঁতে কি পালোঁ? 2 পালোঁ, তাৰপিছত 5 পালোঁ, 3 পালোঁ, আৰু এটা 3 পালোঁ, হয় নহয়? এতিয়া তোমালোকে এটা কাম কৰিবা, মই এইখিনি ভালকৈ লিখিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে। 1 মিনিট, ভালকৈ লিখি দিছোঁ যাতে অসুবিধা নহয়। 24 কৰোঁতে কি পালোঁ আমি? সেইকেইটা ভালদৰে লিখিছোঁ।
2 পালো 2 পালো 2 পালো 3 পালো হয়নে তাৰ পিছত 90 কৰোতে কি পালো 90 কৰোতে 2 পালো 5 পালো 3 পালো 3 পালো 2 পালো 5 পালো 3 পালো আৰু 3 পালো হয়নে এটা তোমালোকৰ কমন কি আছে যে 3 আছে কমন তাৰ পিছত ইয়াত 2 আছে কমন আৰু কমন আছে নে নাই হয়নে নহয় এতিয়া আমি কি কৰিম এনসাৰটো কৰিবৰ বাবে কি কৰিম আমি যেটো লসাগু উলিয়াব লাগে হয়নে নহয় LCM হয় না লসাগু LCM বুলি কও শৰ্ট ফৰ্মত এই সব তোমালোকে ইয়াৰে দুইটা যে আছে তাৰে দুই এটা লবা ইয়াত 3 আছে যে 3 এটা লবা আৰু বাকি যিকিটা আছে আটাইবোৰ পূৰণ কৰিবা দুইটা আছে দুইটা লবা ইয়াত 5 আৰু 3 আছে 5 আৰু 3 লবা হয়নে বুজিটো পাইছা তোমালোকে 5 আৰু 3 লবা এটা আমি পূৰণ কৰিম ঠিক আছে 2 3 গুণ 6 6 2 গুণ 12 হয় না নহয় 12 অঙ্কে 12 2 12 24 পালো হয় না নহয় আৰু এফালে 5 3 গুণ 15 পালো এটা 24 আৰু 15 যদি আমি পূৰণ কৰো কিমান পাম আনসাৰ 24 আৰু 15 পূৰণ কৰিলে 24 আৰু 15 হয় না নহয় 5 4 গুণ 20 আৰু 0 হাতে গল 2 5 2 গুণ 10 10 2 12 হয় না তাৰ পিছত 1 4 গুণ 4 1 2 গুণ 2 এটা 0 থাকিল 4 2 6 থাকিল 2 1 3 থাকিল কিমান পালো 360 পালো आंसर আছে নে নাই চাম আমি যদি নাই আকৌ কৰিব লাগিব হয় না নহয় आंसरটো চাই লও ওকে আমি आंसरটো চাম ইয়াত তোমালোকে 360 টো আছে সি টোৰ শুদ্ধ উত্তৰ এটাতো তোমালোকে বুজি পাইছা আশা কৰো তোমালোকে বুজি পাইছা আৰু যদি বুজি পোৱা তেনহলে তোমালোকে কমেন্ট কৰি জনাবা তাৰ পিছত নেক্সট আমি কৰি চাম ঠিক আছে নেক্সট আমি কৰি চাম নেক্সট কি দি আছে 40 80 45 ৰ এলসিএম অৰ্থাৎ লসাগু উলিয়াব লাগে হয় না নহয় প্ৰথমতে কাৰ উলিয়াব লাগিব 40 ৰ তাৰ পৰা 48 ৰ তাৰ পিছত 50 ৰ উলিয়াম হয় না এত প্ৰথম 40 দিলো 40 ক 2 ৰে কেইবাৰ যাব 20 বাৰ যাব আকৌ 2 ৰে 20 ক কেইবাৰ যাব 10 বাৰ যাব আকৌ 2 ৰে 10 ক কেইবাৰ যাব 5 বাৰ যাব হয় না ঠিক তাৰ তেনেদৰে 48 ক কৰিম 48 ক 2 ৰে 4 ক কেইবাৰ যাব 2 বাৰ যাব 2 ৰে 8 ক কেইবাৰ যাব 4 বাৰ যাব 2 ৰে 2 ক কেইবাৰ যাব এবাৰ যাব 2 ৰে 4 ক কেইবাৰ যাব দুবাৰ যাব তাৰ পিছত 2 ৰে 12 ক কেইবাৰ যাব 6 বাৰ যাব তাৰ পিছত 2 ৰে 6 ক কেইবাৰ যাব হৰণ কেইবাৰ যাব 3 বাৰ যাব হয় না নহয় এবাৰ থাকিল 45 45 ক 2 ৰে নাযায় হয় না কাৰণ 45 5 থাকিলে 2 ৰে নাযায় 5 ক 5 ৰে 45 9 বাৰ যাব 3 ৰে 9 ক 3 বাৰ যাব হয় না নহয় এটা আমি কি পালো হেগিটা আমি এতিয়া চাই লম ঠিক আছে এ তোমালোকে চাবা 40 কৰতে কি পালো এটো আমি চাম 2 3টা পাইছো আৰু 5 এটা পাইছো 2 2 2 আৰু 5 এটা পালো হয়নে তাৰ পিছত 48 কৰতে কিমান পালো 48 48 ক 2 4টা পালো 3 এটা পালো 2 এটা দুটা তিনিটা চাৰিটা আৰু 3 এটা পালো হয়নে তাৰ পিছত 45 কৰতে 5 এটা পাইছো 3 দুটা পাইছো 45 কৰতে 5 কেইটা পালো এটা পালো 3 কেইটা পালো দুটা পালো হয়নে নহয় এসব 5 এটা 3 দুটা এতিয়া ছাত্ৰ-ছাত্ৰীসকল তোমালোকে চাব লাগিব যে ইহতৰ কমন কি আছে এটা যে আমি চাও তেনেহলে কমন কি আছে আমি চাম ওকে এটা আমি কমন কি আছে চাম এটা আমি কমন যদি চাও তেনেহলে আমাৰ দুইটো আছে হয়নে না নাই ইয়াত আকো নাই তিনিটো আছে চোৱা তোমালোকে না তিনিটো নাই হয়নে এটাও কমন ইয়াত আমি দেখিবলৈ পোৱা নাই হয়তো তোমালোকে কি কৰিবা জানানে এই আটাইবিলাক সংখ্যাই পূৰণ কৰি দিবা ঠিক আছে যেহেতু আমাৰ এটাও কমন নাই আটাইবিলাক সংখ্যা যেতিয়া পূৰণ কৰি দিবা এইবিলাক এগিটা তেতিয়াহলে যেটো आंसर পা হেতুৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ তোমালোকে নিজে ট্রাই কৰিবা ওকে তোমালোকে নিজে ট্রাই কৰিবা মই আগৰটোৰ দৰে
কৰি দিছে তোমালোকে পুৰণতৰ সকলো জানাই তোমালোকে কৰি চাবা ওকে তাৰ পিছত আমি এটা গাণিতিকভাৱে কৰিম তোমালোকক প্ৰশ্ন এটা দিয়া আছে চোৱা এই দুটা কেৰাচিনৰ টেংকিত ঠিক আছে এক মিনিট ওকে এই দুটা কেৰাচিনৰ টেংকিত যথাক্ৰমে 480 লিটাৰ আৰু কিমান লিটাৰ 680 লিটাৰ হয়নে 680 লিটাৰ কি আছে কেৰাচিন ধৰে সঠিককৈ কি কৈছে কেইবাবাৰ ব্যৱহাৰ কৰি দুইটা টেংকিৰে কেৰাচিন তেল জুখিব পৰা এটা পাত্ৰৰ সৰ্বোচ্চ ধাৰণ ক্ষমতা কিমান এতিয়া আমি কি কৰিব লাগিব ইয়াত জানানে তোমালোকে যেটো নোটছ দিয়া আছে চোৱা তোমালোকে 850 আৰু 680 এলসিএম উলিয়াব লখাও উলিয়াব লাগিব 850 আৰু যেটো 680 এলসিএম উলিয়ালে ইটোটো পাই যাবা বুলি কৈছে হয় নহয় তোমালোকে কি কৰিব লাগিব 850 আৰু কি উলিয়াব লাগিব 680 লখাও উলিয়াব লাগিব হয় নহয় আমি কৰি চাও প্ৰথম কি কৰিম 800 কিমান উলিয়াব দিছে 50 ওকে 850 তাৰ পিছত 850 আমি কি হেৰে কৰিম 2 ৰে কৰিব পাৰিম হয় নহয় তোমালোকে এটা এনসাৰটো কৰিবাচোন তোমালোকে একেবাৰে সহজ হয়নে তোমালোকে এনসাৰটো কৰিবা ওকে কি কৰিব লাগে জানে এই 850ক 2 ৰে হৰণ কৰিবা 2 ৰে কেবা যাব 4 বাৰ যাব 2 ৰে 5ক কেবা যাব 2 2 4 10 হল 2 5 গুণ 10 হয়নে নহয় আকৌ 5 থাকিলে 5 ৰে যায় 5 ৰে 4 কেবা যাব নাযায় হয়নে 5 ৰে 42ক কৰিব 5 7 গুণ 40 তাৰ পিছত 2 ৰে 5 5 গুণ 25 যাব নহয় আকৌ 5 ৰে কৰিবা 5 ৰে 1 গুণ 5 একবাৰ যাব 8 ৰে 3 ৰে 5 7 গুণ 35 তোমালোকে জানা হয়নে ইয়ালৈকে জানে 17 বাৰ 17 আৰু কৰিব পাৰিম নে নোৱাৰো কাৰণ 17 টা মৌলিক সংখ্যা তাৰ পিছত কি থাকিল তাৰ পিছত কি 800 850 680 কৰিব দিছিল না 680 680 2 ৰে কেবা যাব 6 3 বাৰ যাব 2 ৰে 8ক কেবা যাব 4 বাৰ যাব আৰু 0 যাব 340 আকৌ 2 ৰে কৰা 2 ৰে 3 এবাৰ যাব 14 হল 2 7 গুণ 14 আকৌ কি থাকিল 0 থাকিল ওকে তাৰ পিছত 2 ৰে কেবা যাব 17ক 2 8 গুণ 16 তাৰ পিছত কি হল 0 হল 2 8 গুণ 16 হয়নে 16 হতে ইয়াত কিমান থাকিল 1 ৰল 17 আছিল যেটো 2 5 গুণ 10 হ'ব 85 85 5 ৰে কেবা যাব 5 1 গুণ 5 তা 17 বাৰ হ'ব হয়নে নহয় এতিয়া তোমালোকে কি কৰিবা তোমালোকে এটা কাম কৰিবা আমি কি কৰিম এতিয়া তোমালোকে চোৱাচোন ইয়াত 880 দি কৰতে কি পালো আমি 885 দি কৰছো না 885 দি কৰতে কি পালো ইয়াত 2 পালো 5 পালো 5 পালো 17 পালো 2 পালো 5 পালো 5 পালো আৰু কি পালো 17 পালো হয় নহয় 17 পালো তাৰ পিছত আমি কি পালো নেক্সট আমি 680 দি কৰতে কি পালো 680 ৰে কৰতে কি পালো এসৱা 2 2 2 2 পালো 2 পালো 2 পালো 5 পালো আৰু 17 পালো হয় না 5 আৰু 17 পালো হয় না নহয় 17 পালো কি মই মুছি দিছো এতিয়া ওকে এটা চোৱা তোমালোকে কমন কি আছে আমি এটা কমন গিটা চাম ঠিক আছে কমন কি চোৱা 2 টো আছে কমন তাৰ পিছত 5 টো আছে কমন 5 টো কমন আছে হয় না নহয় এনেকুৱাকে 5 টো কমন আছে 17 টো কমন আছে হয় নহয় কমন তো এটা এটা লিখিবা যি কমন আছে 2 এটা লিখিবা তাৰ পিছত কি আছে 5 এটা লিখিবা তাৰ পিছত 17 এটা লিখিবা এনেকুৱা কমন লিখিবা হয় লিখি কেনে বাকি যিগিটা সংখ্যা আছে 5 আছে 2 আছে এগিটা তোমালোকে পূৰণ কৰি দি যেটো आंसर পোৱা হেইটো তোমালোকৰ হ'ব তোমালোকৰ শুদ্ধ উত্তৰটা ক্ষমতাৰ ধাৰণ ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে বুজি পালা নেক্সট এটা ভিডিওত বাকিখিনি তোমালোকক বুজাই দিম